তাৰমানে তেওঁ ইনডাইৰেক্টলি ক'লে যে বিজেপিৰ চৰকাৰ হ'বই। মই তেওঁক ধন্যবাদ জনাইছো। মই ইমান 8-9লৈকে নাযাওঁ, সেইটো মোৰ কাম নহয়, মইতো মুখ্যমন্ত্ৰী। 8-9 কাম ইলেকশ্যন কমিশ্যনৰ। কিন্তু ইলেকশ্যন নহওঁতে কংগ্ৰেছে হাত দাঙি দিলে যে চৰকাৰ বিজেপিৰে হ'ব। গতিকে মই আগতীয়াকৈ তেখেতসকলক গভীৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো আৰু আমাৰ শপত গ্ৰহণ অনুষ্ঠানলৈ তেওঁলোকক নিমন্ত্ৰণ জনাইছো। তাৰমানে তেওঁ ইনডাইৰেক্টলি ক'লে যে বিজেপিৰ চৰকাৰ হ'বই। মই তেওঁক ধন্যবাদ জনাইছো। মই ইমান 8-9লৈকে নাযাওঁ, সেইটো মোৰ কাম নহয়, মইতো মুখ্যমন্ত্ৰী। 8-9 কাম ইলেকশ্যন কমিশ্যনৰ। কিন্তু ইলেকশ্যন নহওঁতে কংগ্ৰেছে হাত দাঙি দিলে যে চৰকাৰ বিজেপিৰে হ'ব। গতিকে মই আগতীয়াকৈ তেখেতসকলক গভীৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো আৰু আমাৰ শপত গ্ৰহণ অনুষ্ঠানলৈ তেওঁলোকক নিমন্ত্ৰণ জনাইছো।